ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে আপোনালোক যিসকল লোকৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডৰ জৰিয়তে বৰ্তমান আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি আঁচনি টকা লাভ কৰিব। তো বৰ্তমান যোনটো নেকি চৰকাৰে প্ৰদান কৰি আছে আঁচনিবোৰ, তো আপোনালোক কোনবোৰ আঁচনি বৰ্তমান আপোনালোকে টকা লাভ কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ যোনটো নেকি বৰ্তমান চৰকাৰৰ ফালৰ পৰা যিসকল লোকৰ ৰেচন কাৰ্ড আছে তো চৰকাৰে কি সুবিধা দি আছে। তো বন্ধুসকল প্ৰথমটো সুবিধা হৈছে যোনটো নেকি বৰ্তমান আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া তো প্ৰতিগৰাকী মহিলাই আপোনালোকে অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আজি দুদিনমানৰ আগত যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল লোকৰ লগত ৰেচন কাৰ্ড থাকিব তো প্ৰত্যেক লোকে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তো বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। তো বৰ্তমান ইয়াৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে। তো বন্ধুসকল এতিয়া আপোনালোকক মই 2 নম্বৰ আঁচনিটোৰ বিষয়ে জনাই আছোঁ। যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰী ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ফ্ৰী টয়লেট আপোনালোকে লাভ কৰা নাই তো আপোনালোকে যদি এতিয়ালৈকে সেই চৰকাৰী টয়লেটৰ আপোনালোক টকা যদি লাভ কৰা নাই তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে আবেদন কৰক। তো বৰ্তমান ইয়াৰো যোনটো নেকি অনলাইন প্ৰক্ৰিয়া চলি আছে তো আপোনালোকে যিকোনো ওচৰৰ CSC চেণ্টাৰ বা অনলাইন দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াৰে লগতে বন্ধুসকল 3 নম্বৰ যোনটো নেকি খবৰ আহি পৰিছে বৰ্তমান আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে তো সেইটো হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো হয় বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ কাৰণে আপোনালোকে বৰ্তমান আবেদন কৰিব পাৰিব। তো বন্ধুসকল বৰ্তমান ইয়াৰ যোনটো নেকি তাৰিখটো ঘোষণা কৰা নাই তো কোনটো তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু বৰ্তমান এইটো ঘোষণা কৰিছে যে অতি সোনকালে ইয়াৰ পৰ্টেলটো অ'পেন কৰি দিব যোনটো নেকি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ৰেডি থাকিব। তো যেতিয়া ইয়াৰ পৰ্টেলটো অ'পেন কৰে প্ৰথম আপোনালোকক মই সেই ভিডিঅ'টো লৈ আহিম। তো বন্ধুসকল এইকেইটাই নতুনকৈ আঁচনি বৰ্তমান এপ্লাই চলি আছে। যদি বন্ধুসকল আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে এই আঁচনিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰক। বৰ্তমান ইয়াৰ অনলাইন আৰু অফলাইন দুইটাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে অনলাইন আবেদন কৰিম বুলি ভাবে আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা পপআপ ভিডিঅ' বনাই দিম আপোনালোকে কেনেধৰণে আপোনালোকে সেই আঁচনিবোৰৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, এনেধৰণৰ যদি খবৰবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ নতুন নতুন খবৰবোৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।